আৰু এইটো আমাৰ এটা দলৰ কৃতিত্ব। চমৰীয়া সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ জাগ্ৰত আছে আৰু আজি এতিয়ালৈকে 100খনৰ বেছি গাড়ী এতিয়ালৈকে আহিব পৰা নাই। গোটেই জামত ফাঁচি আছে। মিৰ্জা গোটেই এইবিলাক যিমান ডাঙৰ আমাৰ বহু গাড়ী এতিয়াও ওলাই আহিবই পৰা নাই। আৰু এতিয়া জনস্ৰোত আমি বহু মানুহ আনিব নোৱাৰিলোঁ, বহু কান্দিছে, বহু মানুহ আৰু আহিব বিচাৰিছিল। আৰু এইটো ৰাজীৱ ভৱন, আমাৰ স্বৰ্ণ মন্দিৰ। ৰাজীৱ ভৱনত মই 8.5 বছৰ কাল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউথ কংগ্ৰেছ আৰু NICYত মই সভাপতি আছিলোঁ, 3বাৰ বিধায়ক আছিলোঁ। মোক যি অপৰিসীম মৰম আৰু সেৱা কৰিবলৈ সুযোগ ভাৰতীয় জাতীয় কংগ্ৰেছ হাইকমাণ্ডে দিছে আৰু তাক মই কেতিয়াও জীৱনৰ বাটত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আজি আপোনালোকে দেখা পাইছে, জনস্ৰোত দেখা পাইছে, ইয়ে আপোনালোকক বুজাইছে 1.5 লাখৰ ওপৰ ভোটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত চমৰীয়া সমষ্টি অৰ্পণ কৰা হ'ব। এতিয়া শুনক, 50,000কে টকা জমা হৈছে, মই কিমান ভাল পাইছোঁ। এটা টকা আমাৰ দৰকাৰ। যিমানে কৈছে 50,000 ডিপজিট হৈছে, নন ৰিফাণ্ডেবল নহয়, নন ৰিফাণ্ডেবল টিকেট। এইটো 1.5 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। 1.5 লাখ, পুৰা 1.5 লাখ। এইটো ভাল কথা, সৌভাগ্য। এইটো মোৰেতো সৌভাগ্য, এইটো মোৰে সৌভাগ্য। ডাঙৰ ডাঙৰ নেতা যিয়ে কংগ্ৰেছক টক্কৰ দিছিল, আজি কংগ্ৰেছৰ শৰণাপন্ন হৈ দুৱাৰে দুৱাৰে ঘূৰি আছে কংগ্ৰেছৰ টিকট বিচাৰি। এইটো আমাৰ সৌভাগ্য। টিকট বিচাৰিছে, তেওঁলোকক মই অভিনন্দন জনাইছোঁ। এইটো আমাৰ শক্তি। তেওঁলোকেতো কংগ্ৰেছেই কৰি আছে, গতিকে এইটো আমাৰ কাৰণে দুখ কৰিব লগা কথা। আজি মোৰ ল'ৰা আহিছে, ছোৱালী আহিছে, মোৰ গোটেইকেইটা ব্লকৰ সভাপতি আহিছে, গোটেইকেইটা জিলা পৰিষদ আহিছে, গোটেইকেইটা মোৰ পঞ্চায়তৰ সভাপতি, সভানেত্ৰী, কাউন্সিলাৰ, মোৰ গোটেই মণ্ডল প্ৰেচিডেণ্ট, বুথ প্ৰেচিডেণ্ট, আমাৰ সকলো আহিছে। যুৱ কংগ্ৰেছ, NICY, মহিলা কংগ্ৰেছ, চেল ডিপাৰ্টমেণ্ট চব আহিছে। এই ইলেকশ্যন চবেই খেলিব, মই অকলে নেখেলোঁ। এইটো আৰু মানে আচলতে বেলেগ নাই, যান জঁট হৈ গৈছে। কাৰণ 2 ঘণ্টা গাড়ী চলিব পৰা নাই, উপায় নাছিলে।